নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহিল পুনৰ আপোনালোকৰ অসম চৰকাৰৰ আণ্ডাৰত এপিডিচিএলৰ ফালৰ পৰা 5267টা পদৰ এখন এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি হয় এডভাৰটাইজমেণ্টখন ক'ত প্ৰকাশ কৰিছে মই আপোনালোকক সেইটো কথাও দেখাম লগতে আপোনালোকৰ এপ্লাই ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব মই এই কথা আপোনালোকক জনাই দিম সেইবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কোনো স্কিপ নকৰিব স্কিপ কৰিলে আপোনালোকে কোনোবা কথা মিছ কৰি যাব সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰী সকলোৰে বাবে ভেকেন্সি আছে আৰু আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমাৰ হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দেখিব তাত আপোনালোকে জইন হ'লে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব মই আপোনালোকক কৈছোঁ ভেকেন্সিখিনি আছে এপিডিচিএলৰ ফালৰ পৰা আছামৰ যিটো এপিডিচিএল আছে বিদ্যুৎ বিভাগ আছে তাৰ পৰা ভেকেন্সিখিনি আছে পাৱাৰ ডিপাৰ্টমেণ্ট আছাম এপিডিচিএল এপিজিচিএল আৰু এপিজিচিএল তাৰ সৈতে লগ হৈ আহিছে আৰু এক্সামটো আপোনালোকৰ অনুষ্ঠিত কৰিব SLRCয়ে আৰু পোষ্টবিলাক আছে অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ ভেকেন্সি ড্ৰাইভাৰ আছে সহায়কো আছে মানে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় টোটেল ভেকেন্সি 5000 দেখাই আছে মানে তাৰ 5000 আপোনালোকৰ ভেকেন্সি আহিব আৰু এডভাৰটাইজমেণ্টখন অফিচিয়েলি প্ৰকাশ কৰিব আপোনালোকৰ জুলাই মাহত আপোনালোকৰ এপ্লাইটো কেতিয়া ষ্টাৰ্ট হ'ব মই এই কথা আপোনালোকক জনাই দিম এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে 8 পাছ 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেশ্যন হয় যদি আপোনালোকে এইকেইটা ভিতৰত কোনোবা এটা কৰিছে তেতিয়া আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব লগতে আপোনালোকৰ এক্সামো দিব পাৰিব এপিডিচিএলৰ ফালৰ পৰা হয় আৰু ইয়াৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 লেভেল হয় আৰু এপ্লিকেশ্যন প্ৰচেছটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব পে স্কেলটো আপোনালোকৰ যি 2017 চনৰ ৰুল ৰেগুলেশ্যন হয় গ্ৰেড 3 যিমানটো পায় গ্ৰেড 4 তেনেদৰে আপোনালোকক পে লেভেলটো আপোনালোকক দিয়া হ'ব আৰু এই ভেকেন্সি কেইটাৰ কাৰণে আপোনালোকক মই কৈছোৱে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু এইখিনি ভেকেন্সি আপোনালোকৰ SLRC হয় যেটো SLRC যেটো ডাইৰেক্ট ৰিক্ৰুটমেণ্টসমূহ অনুষ্ঠিত কৰি থাকে তেওঁলোকে অনুষ্ঠিত কৰিব আৰু এই ভেকেন্সি কেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিছো দিব লাগিব যেতিয়া আবেদন ষ্টাৰ্ট হ'ব মই আপোনালোকক কোনদিনা আবেদন ষ্টাৰ্ট হ'ব মই সেই কথা আপোনালোকক ভিডিঅ'ৰ শেষত জনাই দিম সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব জেনেৰেল কেন্দ্ৰৰ কাৰণে 297 টকা 20 পইচা কৰি দিব লাগিব OBC SC ST কাৰণে 197 টকা 20 পইচা BPL কেন্দ্ৰৰ কাৰণে 47 টকা 20 পইচা আপোনালোকে পেমেন্ট কৰিব লাগিব আৰু PWD কাৰণে 47 টকা 20 পইচা কৈ আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত মই আপোনালোকক কৈছোঁ এজ লিমিট আৰু এজ ৰিলেক্সেশ্যনসমূহ এজ লিমিট আপোনালোকে দেখিব পাৰিছে যেটো গ্ৰেড 3 লেভেল হয় তাৰ কাৰণে 21 পৰা 38 বছৰ আৰু যিসমূহ গ্ৰেড 4 লেভেল হয় তাৰ কাৰণে আপোনালোকে 18 পৰা 38 বছৰ পৰ্যন্ত এপ্লাই কৰিব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব SC SC কাৰণে 5 বছৰকৈ ৰিলেক্সেশ্যন পাব OBC MBC কাৰণে 3 বছৰকৈ PWD কাৰণে 10 বছৰকৈ ৰিলেক্সেশ্যন পাব আৰু ডিপাৰ্টমেণ্টেল যিবিলাক কেণ্ডিডেট হয় তেওঁলোকে 7 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ পাব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকক কিমান লাগিব কৈ দিছোঁ যিসমূহ গ্ৰেড 4 লেভেল ভেকেন্সি হয় তাৰ কাৰণে 8 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব আৰু যেটো আপোনালোকৰ গ্ৰেড 3 লেভেল ভেকেন্সি হয় তাৰ কাৰণে আপোনালোকে 12 পাছ কিছুমানে পাৰিব আৰু যিসমূহ গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকো আবেদনসমূহ কৰি ল'ব পাৰিব আৰু গ্ৰেড 3 কিছুমান আপোনালোকৰ ভেকেন্সি ক্ষেত্ৰত পাৰ্চেন্টেজটো বিচাৰিছে আপোনালোকৰ হেতু আপোনালোকৰ যিবিলাক হাই লেভেল পোষ্ট হয় সেই কাৰণে বিচাৰিছে আৰু পে স্কেলটো আপোনালোকৰ ভাল পে স্কেলে দিয়া হ'ব মোটামুটি 25 পৰা 30,000 এটা পে স্কেল পাব এটা আপোনালোকৰ গভৰ্ণমেণ্ট চাকৰি হয় যদি আপোনালোকে এপিডিচিএলত চাকৰি কৰিব বিচাৰে এটা আপোনালোকৰ এটা লাষ্ট অন্তিম সুযোগ হয় বুলি ক'ব পাৰে কাৰণ কেলে আপোনালোকৰ ইয়াৰ পিছত আৰু ভেকেন্সি অহাৰ এটা খুব সম্ভাৱনা কম আছে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে 50,000 নতুনকৈ নিযুক্তি আহিব সেই 50,000 নিযুক্তিৰ ভিতৰতে আপোনালোকৰ এপিডিচিএলৰ নিযুক্তিটো সোমাই পৰিছে আৰু যদি বৰ্তমানলৈকে সাবস্ক্ৰাইব কৰা আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব পাৰে আপোনালোকৰ যেতিয়া আপোনালোকে ডেইলি এনেদৰে জবৰ আপডেটসমূহ পাই থাকিব যেটো অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ ভেকেন্সি হয় তাৰ কাৰণে মাত্ৰ বিচাৰিছে HS পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব লগতে আপোনালোকৰ কম্পিউটাৰৰ ওপৰত অলপ এখন নলেজ থাকিব লাগিব 3 মাহৰ এখন ডিপ্লোমা চাৰ্টিফিকেটটো বিচাৰিছে পে স্কেলৰ ক্ষেত্ৰত 16 পৰা 60,500 টকা লগতে গ্ৰেড পে বিচাৰিছে 5,800 টকা আপোনালোকে ইয়াত দেখিব পাৰিছে কিছুমানৰ ক্ষেত্ৰত কম্পিউটাৰ বিচাৰিছে যদি আপোনালোকে বৰ্তমানলৈকে কম্পিউটাৰ কৰা নাই কম্পিউটাৰ চাৰ্টিফিকেটখন কৰি পেলাই কম্পিউটাৰ চাৰ্টিফিকেট এখন লৈ লওক তেতিয়া আপোনালোকৰ যিসমূহ ভেকেন্সি যেতিয়া আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকৰ আবেদনসমূহ কৰি ল'ব পাৰিব এতিয়াও আপোনালোকৰ সময় আছে আৰু যিসমূহ ড্ৰাইভাৰৰ ভেকেন্সি আহিব তাৰ কাৰণে আপোনালোকৰ যেটো লাইট ভেহিকল ড্ৰাইভাৰ LVD যিখন ড্ৰাইভিং লাইসেন্স হয় সেইখন আপোনালোকক লাগিব তেতিয়াহে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু পে স্কেল আপোনালোকে 12,400 পৰা 47,400 টকা পৰ্যন্ত আপোনালোকে পাব আৰু গ্ৰেড পে হ'ব 5,500 টকা আপোনালোকে দেখিব পাৰিছে এটা পিছত আপোনালোকৰ এটা সুযোগ হয় যদি ইন্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে এইখিনি ভেকেন্সি আৰু আপোনালোকৰ যিখন এপিডিচিএলৰ এডভাৰটাইজমেণ্টখন বৰ্তমান সময়লৈকে অফিচিয়েলি প্ৰকাশ কৰা নাই এইখন আপোনালোকৰ এটা প্ৰাইভেট ৱেবছাইটতে প্ৰকাশ কৰিছে যেতিয়া আপোনালোকে অফিচিয়েলি প্ৰকাশ কৰিব জুন মাহত আপোনালোকৰ এডভাৰটাইজমেণ্টখন আহিব আৰু জুলাই আগষ্ট মাহত আপোনালোকৰ এপ্লাই হোৱা লগালগ ভিডিঅ' পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে তেতিয়া আপোনালোকে যেতিয়া এপ্লাই ষ্টাৰ্ট হৈ যাব তেতিয়া আপোনালোকে ভিডিঅ'টো পাই যাব সেইকাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে আজিলৈ বাই পুনৰ নতুন ভিডিঅ'ত লগ পাম